হেঁপাহৰ ভোগালী বিহু গাঁৱৰ বুঢ়া ডেকা ব্যস্ত মেজি ভেলাঘৰ প্ৰস্তুতি কৰাত কৃষিজীৱী চহা অসমীয়াৰ মাজত চলিছে মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি। উৰুকাৰ নিশা ৰাইজে মিলাপ্ৰীতিৰে হাঁহে মাহে এসাঁজ খাই বিহুৰ দিনটোত মেজিৰ জুইৰ উম ল'বলৈ চলিছে আয়োজন। দৰঙৰ চিপাঝাৰ অঞ্চলৰ মাহাতলী গাঁৱতো উৎসাহৰ সীমা নাই গাঁওবাসীৰ। আন বছৰৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে মেজি নিৰ্মাণত ব্যস্ত হৈ আছে গাঁওবাসী। উৰুকাৰ নিশা ৰাইজে ইয়াতেই ৰং ধেমালিৰ মাজেৰে ভোজ ভাত খাই বিহুৰ দিনা পুৱা কৰিব অগ্নিসেৱা। জ্যোতিপ্ৰসাদ ডেকাৰ এক বিশেষ প্ৰতিবেদন। পশ্চিম দৰং অঞ্চলত মাহাতলী গাঁৱত প্ৰতি বছৰে মাঘ বিহুৰ আগে আগে মেজি ঘৰ বনোৱা হয়। সমূহ ৰাইজ ইয়াত থাকে আৰু ইয়াত এটা পৰম্পৰা আছে কি প্ৰতি বছৰে মিলি জুলি মানে পুৰুষ মহিলা সকলোৱে লগ হৈ উৰুকাৰ আগে আগে যিদিনা মেজি বনোৱা হয় সেইদিনা এটা প্ৰীতি ভোজ খোৱা হয়। আজি তেনেদৰে প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হৈছে। হাঁহে মাহে থাকিব, উৰুকাৰ নিশাও থাকিব। মাহাতলী অঞ্চলত আজি পৰ্যন্ত বহু বছৰৰ পৰা এই পৰম্পৰাটো চলি আছে। বছৰ এনেকৈ ভেলা বনাই চবেই মিলি জুলি এসাঁজ খাওঁ আৰু হাঁহ নকৰাবিলাকৰ মাছ হাঁহে নাহে আৰু চব গোটেই পৰিয়াল আছে বহুত 300 মান হ'ব। মোৰ বোলে নাচো লাগি আছে এইবিলাক কাণ্ড দেখি হয়ে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।